Hello and welcome to Inspiration IS Daily News Analysis হলে আপোনালোকক স্বাগতম জনালো। এই হিতানত আমি দা হিন্দু, দা ইণ্ডিয়ান এক্সপ্ৰেছ, প্ৰেছ ইনফৰমেশ্যন ব্যুৰো তথা দা আসাম ট্ৰিবিউনৰ ওপৰত আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিম 5 ডিচেম্বৰ 2020 আসাম ট্ৰিবিউন পেপাৰখনৰ ওপৰত। ইনস্পিৰেশ্যন ISৰ তৰফৰ পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰা হয়। APSC আৰু UPSC পৰীক্ষাৰ বাবে ইনস্পিৰেশ্যন ISৰ তৰফৰ পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰি থকা হৈছে। ডেইলি MCQ বিশ্লেষণ আদি উন্নত মানৰ ষ্টাডি মেটেৰিয়েলছৰ বাবে আপোনালোকে inspirationis.org নামৰ ৱেবছাইটটোত আপোনালোকে ভিজিট কৰিব পাৰে। লগতে আমাৰ টেলিগ্ৰাম চেনেল, ইউটিউব চেনেল, ফেচবুক পেজ এইবোৰৰ পৰাও আপোনালোকে ফ্ৰী ষ্টাডি মেটেৰিয়েলছখিনি এক্সেছ কৰিব পাৰে। UPSC আৰু APSCৰ ফাউণ্ডেশ্যন বেটছ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে আমাৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমাৰ ৱেবছাইট inspirationis.org অথবা আমাৰ ফোন নম্বৰতো যোগাযোগ কৰিব পাৰে। লগতে APSC প্ৰিলিমছ 2020-21ৰ বাবে প্ৰি মক টেষ্ট সিৰিজ আমাৰ 6 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ যাব। তাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে আমাৰ ৱেবছাইট inspirationis.org অথবা আমাৰ ফোন নম্বৰতো যোগাযোগ কৰিব পাৰে। আহক এতিয়া আমি আজিৰ দিনটোৰ আসাম ট্ৰিবিউনৰ এক্সাম পইণ্ট অফ ভিউৰ যিখিনি টপিক ইম্পৰ্টেণ্ট সেইখিনিৰ ওপৰত আলোচনা কৰোঁ। আজিৰ দিনটোৰ আমাৰ প্ৰথম টপিকটো হৈছে ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট। এইটো কিহৰ কাৰণে নিউজত আছে? আজমল ফাউণ্ডেশ্যন ডিনাইজ FCRA ভায়োলেশ্যন। এতিয়া চাওঁ আমি ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টটো কি হয়। ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টটো পাছ হৈছিলে 2010 চনত পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াত by the 42nd Act of 2010. ইয়াৰ উদ্দেশ্য হৈছে বিদেশৰ পৰা যিবোৰ ফৰেন কণ্ট্ৰিবিউশ্যন আহে সেইখিনি আমাৰ ৰেগুলেট কৰা। এই এক্টটোৰ অধীনত ইলেকশ্যন কেণ্ডিডেটছ, এডিটৰ, পাব্লিশ্বাৰ অফ এ নিউজ পেপাৰ, জাজেছ, গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ, মেম্বাৰ্ছ অফ এনি লেজিছলেচাৰ, পলিটিকেল পাৰ্টিজ, লগতে NGO সকলোকে ৰেগুলেট কৰা হয় যাতে তেওঁলোকে বাহিৰৰ ফৰেন কণ্ট্ৰিবিউশ্যনখিনি প্ৰপাৰলি ইউটিলাইজ কৰে। তাৰ আৰু এটা উদ্দেশ্য হৈছে ফৰেন কণ্ট্ৰিবিউশ্যন অৰ হস্পিটেলিটি ছাৰ্ভিচ অফ এনি এক্টিভিটিজ যিবোৰ আমাৰ দেশৰ বাবে হানিকাৰক, আমাৰ নেশ্যনেল ইণ্টাৰেষ্টক আমাক হেম্পাৰ কৰে, সেইখিনিক প্ৰহিবিট কৰা। এই এক্টটো ডিজাইন কৰা হৈছে যিবোৰ ইয়াৰ আগৰ এক্ট আছিলে 1976ৰ ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট অফ 1976। সেইখিনিৰ যিবোৰ ড্ৰবেকছ আছিলে সেইখিনি শুধৰোৱাৰ কাৰণে এই এক্টটো 2010ত ইমপ্লিমেণ্ট কৰা হৈছে। এই ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টটো 2020 চনত এমেণ্ডো কৰা হৈছে। এই এমেণ্ডমেণ্টৰ মতে অফিচ বিয়াৰাৰ্ছ অফ এনি NGO তেওঁলোকে মেণ্ডেটৰিলি নিজৰ আধাৰ নাম্বাৰখিনি প্ৰভাইড কৰিব লাগিব। আহক আমি এতিয়া নেক্সট ইম্পৰ্টেণ্ট টপিকটোলৈ যাওঁ, যিটো হৈছে এয়াৰ কোৱালিটি ইণ্ডেক্স। এই টপিকটো কিয় নিউজত আহিছে যে Delhi local pollution sources need to be dealt with, সেইটো কৈছে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বোৰ্ডে। তেওঁলোকৰ মতে আমি যি ভাবি আছিলোঁ যে ষ্টাবল বাৰ্ণিং বা আমাৰ যিবোৰ পথাৰত খেৰ চেৰ জ্বলোৱাৰ কাৰণে দিল্লীত পলিউশ্যনটো বেছি হৈছে, সেইটো একচুৱেল নহয়। কাৰণ এতিয়া তেওঁলোকে পাইছে যে গাৰ্বেজ কনষ্ট্ৰাকশ্যন ডিমলিশ্যন এক্টিভিটি, আনপেভড ৰোডছ, মানে যিবোৰ ৰাস্তা ভালকৈ বনোৱা নাই, কেঁচা ৰাস্তা, তাৰ পৰা যিবোৰ ধূলি ওলায়, ৰিছাছপেনশ্যন অফ ৰোড ডাষ্ট, এইবোৰ মেজৰ লোকেল চ'ৰ্চেছ কণ্ট্ৰিবিউটিং টু দিল্লীজ এয়াৰ পলিউশ্যন। এইটো কিহৰ কাৰণে কোৱা হৈছে যে ষ্টাবল বাৰ্ণিং নোহোৱাৰ পিছতো এয়াৰ কোৱালিটি ইণ্ডেক্সত 380 মাইক্ৰগ্ৰামছ পাৰ কিউবিক মিটাৰ পোৱা গৈছে, যিহৰ কাৰণে দিল্লীৰ এয়াৰ কোৱালিটি এতিয়াও পুৱাৰ কণ্ডিশ্যনত আছে, পুৱাৰ কেটেগৰীত আছে। যদি আমি এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা জানিবলৈ হয় তে আমি চাওঁ নেশ্যনেল ইণ্ডেক্স। নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্সত আমাৰ বিভিন্ন ধৰণৰ বস্তু মনিটৰ কৰা হয়, য'ত পাৰ্টিকুলেট মেটাৰ 2.5, পাৰ্টিকুলেট মেটাৰ 10, নাইট্ৰজেন ডাইঅক্সাইড, এমনিয়া, ছালফাৰ ডাইঅক্সাইড, কাৰ্বন মনক্সাইড আৰু ওজন গেছৰ মনিটৰিং কৰা হয়। আমাৰ এয়াৰ কোৱালিটি ইণ্ডেক্সটো 6টা কেটেগৰীত ভাগ কৰা হয়। যদি 0 to 50 হয় তেনেহ'লে গুড বুলি দিয়া হয়, 51 to 100 হ'লে হ'ব ছেটিছফেক্টৰী, 101 to 200 moderate, 201 to 300 poor, 300
1 to 400, very poor, 400 to 500, severe. আমাৰ নেক্সট টপিকটো হৈছে ভলিউণ্টাৰী ডিছক্লোজাৰ স্কিম ফৰ এক্সোটিক লাইফ স্পেচিছ। এক্সোটিক লাইফ স্পেচিছ কি হয়? এক্সোটিক লাইফ স্পেচিছ এনেকুৱা ধৰণৰ প্লেণ্টছ বা এনিমেলছ হয় যিবোৰ তাহাঁতৰ নিজৰ অৰিজিনেল জেগাৰ পৰা বেলেগ জেগালৈ ইন্ট্ৰডিউচ বা ইম্পৰ্ট বা এক্সপৰ্ট কৰি লৈ যোৱা হয়, যিটো চাইটছৰ আণ্ডাৰত মানে হ'ল কনভেনশ্যন অফ ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পেচিছ, তাৰ অধীনত এপেণ্ডিক্স 1, 2 আৰু 3 যিবোৰ স্পেচিছ আহে সেইবোৰ এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত বেন লগোৱা হৈছে। আৰু সেই ক্ষেত্ৰত মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ যে কিছুমান এক্সেপশ্যন দিছে যে কিছুমান মানুহে যদি ভলিণ্টাৰীলি নিজস্বভাৱে তেনেকুৱা ধৰণৰ কোনোবা ইম্পৰ্টেড স্পেচিছখিনি নিজৰ তাত ৰাখিছে, তেওঁলোকে যদি সেই বস্তুটো ডিছক্ল'জ কৰে তেওঁলোকক প্ৰচিকিউশ্যনৰ পৰা কিছু ৰিলেক্সেশ্যন বা বচোৱা হ'ব। যিসকলে সেই বস্তুটো নিজস্বভাৱে ডিক্লেয়াৰ কৰে তেওঁলোকে যিটো ডেটত এই এডভাইজৰীটো ওলোৱা হৈছে, ধৰক 11/6/2020 পৰা 6 মাহলৈকে যদি তেওঁলোকে ডিক্লেয়াৰ কৰে তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্টেশ্যন দেখাবলগীয়া নহয়। কিন্তু যদি 6 মাহৰ পিছত তেওঁলোকে ডিক্লেয়াৰ কৰে তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ মতে কিছুমান ধৰণৰ ডকুমেণ্টেশ্যন তেওঁলোকে দেখাবলগীয়া হ'ব পাৰে। আৰু সেই ক্ষেত্ৰত ৰিচেণ্টলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে কিছুমান নতুন ইনচেণ্টিভ দিছে যে 15 ডিচেম্বৰ 2020 আগতে যিসকলে ভলিউণ্টাৰী ডিছক্লোজাৰ অফ এক্সোটিক লাইফ এনিমেল স্পেচিছ তেওঁলোকে যিখিনি ভলিউণ্টাৰীলি ডিক্লেয়াৰ কৰে তেনেহ'লে তেওঁলোকক এলাহাবাদ হাইকোৰ্টৰ PILৰ এই কেছটোৰ অধীনত আৰু সুপ্ৰিম কোৰ্টৰ সঁহাৰিত তেওঁলোকক কিছুমান ধৰণৰ ইমিউনিটি মানে প্ৰচিকিউশ্যনৰ পৰা বচোৱা হ'ব। লগতে সেই এনিমেলছখিনিক বা প্লেণ্টছখিনিক ভেটেৰিনেৰী কেয়াৰ দিয়া হ'ব। কণ্ট্ৰল অফ জুনোটিক ডিজিজেছ মানে যিবোৰ বেমাৰ বা যিবোৰ বেমাৰৰ বীজাণু এনিমেলছৰ বডিৰ পৰা জন্ম লয় সেইবোৰক জুনোটিক ডিজিজ বুলি কয়। যেনে ধৰণৰ আমাৰ COVID-19টো এক ধৰণৰ জুনোটিক ডিজিজ। সেই জুনোটিক ডিজিজ কণ্ট্ৰলৰ ইনচেণ্টিভ দিয়া হ'ব আৰু তেওঁলোকক অনলাইন এপ্লিকেশ্যন আৰু এপ্ৰুভেলছৰ প্ৰচেছটো চিম্পল কৰি দিয়া হ'ব। আমাৰ নেক্সট নিউজটো হৈছে ইনাৰ লাইন পাৰ্মিট। এই নিউজটো কিয় আহিছে যে মেঘালয়াৰ কনফেডাৰেশ্যন অফ মেঘালয়া ছ'চিয়েল অৰ্গেনাইজেশ্যন তেওঁলোকে মেঘালয়া গভৰ্ণৰক মেমৰেণ্ডাম ছাবমিট কৰিছে যে তেওঁলোকৰ মেঘালয়া ষ্টেটতো ইনাৰ লাইন পাৰ্মিট ইমপ্লিমেণ্ট যাতে কৰা হয়। এতিয়া ইনাৰ লাইন পাৰ্মিট হ'ল এটা অফিচিয়েল ট্ৰেভেল ডকুমেণ্ট যিটো ৰেচপেক্টিভ ষ্টেট গভৰ্ণমেণ্টে ইছ্যু কৰে যাতে বেলেগ ষ্টেটৰ পৰা বাকী ইণ্ডিয়ান চিটিজেন তেওঁলোকৰ ভিতৰত বা তেওঁলোকৰ এৰিয়াত সোমোৱাৰ কাৰণে পাৰ্মিশ্যন ল'বলগীয়া হয়। তেওঁলোকে ইনাৰ লাইন পাৰ্মিট লৈহে সেই ষ্টেটকেইখনত এণ্টাৰ কৰিব পাৰিব। এতিয়া কোনকেইখন ষ্টেটত আমাৰ ইনাৰ লাইন পাৰ্মিট আছে সেই ষ্টেটকেইখন হ'ল অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰ। এতিয়া মেঘালয়ে ইনাৰ লাইন পাৰ্মিট বিচাৰি আছে। এতিয়া ইনাৰ লাইন পাৰ্মিট এটা অফশ্বুট হয় বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট অফ 1873। মানে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873 অধীনত ইনাৰ লাইন পাৰ্মিটটো নৰ্থ ইষ্ট ইণ্ডিয়াত এইকেইখন ষ্টেটত ইমপ্লিমেণ্ট কৰা হৈছে। আমাৰ নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে পডি বাৰ্বি ফেষ্টিভেল। এইটো অৰুণাচল প্ৰদেশত চেলিব্ৰেট কৰা হয়, বিশেষকৈ আদি কমিউনিটিৰ হ'ল। এইটো লিবো, ৰামো আৰু বকাৰ ট্ৰাইবছ অফ দ্য আদি কমিউনিটি তেওঁলোকৰ এটা পপুলাৰ ফেষ্টিভেল হয়। এই বছৰ এই ফেষ্টিভেলটো শ্বিয়োমি ডিষ্ট্ৰিক্ট অৰুণাচলৰ তাত চেলিব্ৰেট কৰা হৈছে। সেই ক্ষেত্ৰত অৰুণাচলৰ গভৰ্ণৰে এই কমিউনিটিকেইটাক মানে শুভকামনা জনাইছে। আমি যদি চাব যাওঁ অৰুণাচলৰ ট্ৰাইবৰ বিষয়ে তেনেহ'লে এৰাউণ্ড 26 মেজৰ ট্ৰাইবছ আৰু মোৰ দেন 100 ছাব ট্ৰাইবছ এই অৰুণাচল প্ৰদেশ
ষ্টেটখনতেই পোৱা যায়। কিছুমান মেজৰ ট্ৰাইবৰ নাম হৈছে আদি, আকা, আপাটানি, নিয়েচি, তাগিন, গেলো, খামটি, বুগুন, মিছমি, মনপা আৰু বহুতো ট্ৰাইব আছে। আমাৰ নেক্সট নিউজটো হৈছে ইণ্ডিয়া টু ডিপ্লয় এনহেন্স কেপাবিলিটি বোট এট পাংগং লেক টু থোৱাৰ্ট চাইনিজ ইনকাৰশ্যন। এই পাংগং লেক হৈছে লাডাখত অৱস্থিত। আমি পাংগংছ লেকটো যদি ভালকৈ এনালাইজ কৰোঁ তেতিয়া আমি গম পাম যে এই লেকটোৰ কাৰণে মেজৰ ডিছপিউট ইণ্ডিয়া চাইনাৰ মাজত হৈ আছে। ইয়াত আমি যদি ইণ্ডিয়া চাইনাৰ বৰ্ডাৰটো চাওঁ তেনেহ'লে আমাৰ লাইন অফ একচুৱেল কণ্ট্ৰল LAC বুলি যদি কওঁ, লাইন অফ একচুৱেল কণ্ট্ৰলে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত পলিটিকেল বৰ্ডাৰ বা মিলিটাৰী বৰ্ডাৰ ডিফাইন কৰে। যদিও ৱেল ডিফাইন নহয়, কিন্তু আমাৰ লাইন অফ একচুৱেল কণ্ট্ৰলতে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মিলিটাৰীখিনিয়ে নিজৰ টেৰিটৰীখিনি ক্লেইম কৰে। আৰু যদিও এইটো এটা লেণ্ড বৰ্ডাৰ হয়, কিন্তু তাৰ কিছু অংশ আমাৰ এই লেকটোৰ মাজত পৰি যায়, যিটো ৱাটাৰ বাউণ্ডেৰী বুলি কয়। আৰু ইয়াৰ অধীনত ইণ্ডিয়া আৰু চাইনাৰ ক্লেইম বেলেগ বেলেগ। যে ইণ্ডিয়াই এই লেকটোৰ ফিংগাৰ 8 লৈকে ক্লেইম কৰে আৰু চাইনাই এই লেকটোৰ ইণ্ডিয়াৰ ছাইডে থকা ফিংগাৰ 2 লৈকে ক্লেইম কৰে। যদিও ইণ্ডিয়াৰ কণ্ট্ৰল ফিংগাৰ 4 লৈকে আছে, কিন্তু এতিয়া বৰ্তমান পজিশ্যনত চাইনাই ফিংগাৰ 2 লৈকে ক্লেইম কৰি থৈছে আৰু ইণ্ডিয়াই ক্লেইম কৰে যে চাইনাৰ টেৰিটৰীত পৰা ইণ্ডিয়াৰ ফিংগাৰ 8 লৈকে। আৰু চাইনাই আমাৰ ইণ্ডিয়াৰ ফিংগাৰ 2 লৈকে ক্লেইম কৰি পেলাই তেওঁলোকে কিছুমান কেম্প বহাইছিলে। তাৰ কাৰণেই আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত কিছুমান ক্লেছ হৈছিলে, যিটো বিশেষকৈ ফিংগাৰ 5ৰ এৰিয়াখিনিত হৈছিলে। ধন্যবাদ। আৰু এনেকুৱা ভাল ভাল কণ্টেণ্টৰ বাবে আপোনালোকে লগ অন কৰিব পাৰে inspirationis.org। আমাৰ ফেচবুক পেজ ভিজিট কৰিব পাৰে, লগতে আমাৰ ইউটিউব চেনেলো আপোনালোকে ভিজিট কৰিব পাৰে।